प्रवेशं करुता नारायणा सक्रान्त्या कामकोटिचिता जगता पालकुदेव सुधव साधुबान्धव सुधव साधुबान्धव सुधव साधुबान्धव प्रवेशर गीत राग हिंदुरा ताल एक ताल जुही परम पुरुष
वेदं सर्वभूतस्य जो हि धाता किल धर्मस्य सर्वस्य विश्वस्य कारणा सर्वस्य विश्वस्य कारणा सर्वस्य विश्वस्य কমলা প্রভু এই বিশ্ব ব্রহ্মাণ্ড আমার যুগমায়ার মায়াতে আসন্ন জানানে প্রিয় প্রভু যুগমায়ার শক্তিকে আশ্রয় করি লীন হও আমি সমগ্র যুগনিদ্রাত প্রিয় প্রভু পূর্বকল্পৰ অৱসানৰ সময়ত যেতিয়া সমগ্ৰ জগতে জলৰাশিতে পৰিণত হৈ আছিল তেতিয়াই আমি নাওতে পৰিছিলোঁ সেইবাবে আমাৰ নাম হৈ পৰিলে নাৰায়ণ মঙ্গলম ভগবান বিষ্ণু মঙ্গলম গরুড়ধ্বজ মঙ্গলম পুণ্ডরীকাক্ষ মঙ্গলম তনোহরি মঙ্গলম তনোহরি মঙ্গলম তনোহরি প্রিয় প্রভু নাভি পদ্ম হন্তে আমার জন্ম হয় সৃষ্টিকর বিরিঞ্চিদেবর কিন্তু প্রিয় আমার এই কর্ণর মলৰ পৰা জন্ম হয় দুই অসুৰ মধু আৰু বৈতল নামে সিহঁত প্ৰাণপৰি হৈ পৰে ব্ৰহ্মদেৱৰ প্ৰাণনাথ প্ৰিয়ে প্ৰাণ ৰক্ষাৰ হেতু দেৱ সৃষ্টি কৰে স্মৰে আপোনাক যুগনিদ্ৰাৰ স্তুতিত আপুনি জাগ্ৰত হৈ বধ কৰে দুই অসুৰক আপোনাৰ নাম হৈ পৰে মধুসূধন সংকটমোচন পিছে প্ৰভু অনাদি কালৰে পৰা দৈত্য দানৱক বধি অহা দেখিছো আপুনি অথবা দেৱাদিদেৱ মহাদেৱে নাৰী শক্তিৰ উত্থানৰ সুযোগ কি কোনোদিনে নাপাব নেকি জগতে প্ৰভু নাৰী সৃষ্টিৰ মূল সবাৰ জননী প্ৰকৃতি স্বৰূপিনী নাৰী অবলা নহয় কদাপি প্ৰভু এই কথা জগতে বিদিত হ'ব কেতিয়া কৃষ্ণ হৰি
পৰম লক্ষ্মী নাৰায়ণক একেলগে লভিলো হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী দেৱৰ্ষি হে কৰুণাময় জগত জননী দেৱৰ্ষি দূৰে চৰণত জনাইছো নাৰদে সহস্ৰ প্ৰণাম দেৱৰ্ষি প্ৰভু হে দেৱৰ্ষি মাতৃ। আহক আপোনাৰ হৰিনামে জগত সহিতে মই লক্ষ্মীৰো মনমুগ্ধ কৰে অতি প্ৰয়াসে কিন্তু এয়া কি আজি দেৱৰ্ষিৰ মুখমণ্ডলত বিষণ্ণ ভাৱৰ উদাসী মন কিয় জগতত সকলোৰে কুশল নে মাতৃ কুশল অবিলম্বে এটি কৌশল নকৰিলে কুশলৰ কোনো আশা ৰেখা নাই মাতৃ দেৱৰ্ষি প্ৰভু বুজিলো তোমাৰ এই সুৰেতে কোনফালে মই ভালদৰে বুজিলো না অসুৰবীৰ ৰম্ভপুত্ৰ মহিষাসুৰ নহৈছান দেৱৰ্ষি নাৰায়ণ নাৰায়ণ আপুনিতো সৰ্বজ্ঞ প্ৰভু আপুনি সৰ্বজ্ঞ প্ৰভু প্ৰিয়ে দেৱৰ্ষি মাতৃ দুয়োকে জিজ্ঞাসা কৰিছো কোনে মহিষাসুৰ প্ৰিয়ে প্ৰভু এই অসুৰে হ'ব নাৰী শক্তিৰ জয়গানৰ নিমিত্ত কিয়নো এই অসুৰে বৰ্তমান পাতাল তথা মত্যলোক জয় কৰি চকু দিছে মহেন্দ্ৰ অমৰাৱতীপুৰে বৰ্তমান সি তপস্যাৰত ব্ৰহ্মাদেৱকো দেইছি যাতে সি অমৰ হ'ব পাৰে প্ৰিয় কমলা প্ৰভু তোমাৰ ইচ্ছাপূৰ্তি জয়গানৰ নিমিত্ত হেতু ৰচিছে বিধান এই ভাবি দেৱৰ্ষি প্ৰভু ইয়াতকৈ অধিক যদি জ্ঞাত কৰিব খোজা তেন্তে দেৱাদিদেৱে মহাদেৱৰ সমীপে যোৱা ভাল তোমাৰ কল্যাণ হওক দেৱৰ্ষি বাৰে প্ৰভু পুনশ্চবাৰ দুইৰে চৰণত কৰি নিবেদনে এবে আমি মাগিলো বিদায় ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদি ৰাধিৰ গোবিন্দ সৰ্বকাৰণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ ওম বিশ্বর পশি ভাইজাসে পদ্মে পদ্মালয়ে শুভে বিশ্বর পিতা পদ্মাঙ্গ দেবে महालक्ष्मी नमस्तुते महालक्ष्मी नमस्तुते महालक्ष्मी नमस्तुते हे বৈকুণ্ঠ ভবনে দেখিলু নয়নে প্রভু লক্ষ্মীপতি হরি প্রভু রাতুল রণতে হুনার নূপুর বাজে নাজো নাজো না করি নাজো নাজো না করি খাতি সুমাধব প্রাণরে বান্ধব অমিয়া দিয়া বিপদে সম্পদে দয়ালু দয়া দয়ালু দয়া হরি রাম রাম
কিছু কথা সময়ৰ গৰ্ভতেই থাকিবলৈ দিয়া উচিত নহয়নে? হয় প্ৰভু। বলা প্ৰিয়ে, এতিয়া যাও, আমি আমাৰ নিষ্কৰ্তব্যত সংগৰ গ্ৰহণ। বলক প্ৰভু। কৃষ্ণ হৰি প্ৰৱেশয় সভামাজে দেৱ সৃষ্টিকৰ গহীৰ গম্ভীৰে চলে দেখি মনোহৰ গহীৰ গম্ভীৰে চলে দেখি মনোহৰ এহি মতে পাইলা গয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলাৰি ৰনে তাৰা ৰাম হৰি ৰাম হৰি বোলাৰি ৰতাৰা এই বিশ্ব ব্ৰহ্মাণ্ডৰ উৰণ বুৰণ গগন আৰু ভ্ৰমণ এই চাৰিও মুঠি জীৱৰ ষষ্ঠ বিৰিঞ্চি বুলি আমাক জানে সৰ্বজনে। সম্প্ৰতিৰ অসুৰ কুলৰ শিৰোমণিৰ ৰম্ভপুত্ৰ মহিষাসুৰে আমাকেই হৃদয়ত চিন্তি কৰি আছে ঘোৰতৰ তপস্যা। জানো শিৱৰ পাই কৰিব অন্যায়, তথাপি তাৰ তপস্যাৰ ফললাভৰ পৰা বঞ্চিত কৰাটো জানো আমাৰ দ্বাৰা নহব ন্যায়। ভক্তৰ অধীনেই ভগৱান, নিয়তিৰ যেনে এয়াই বিধান। সেয়েহে চিন্তি প্ৰভু নাৰায়ণ আৰু আদ্য শক্তিৰ চৰণ। যাওঁ এতিয়া মহিষাসুৰক বৰ দিওঁগৈ। কৃষ্ণ হৰি
হাতে হুলা লয়া চলে দেখিতে হো মন হাতে হুলা লয়া চলে দেখিতে হো মন দেখিতে হো মন এহি মতে পাইলা গোয়া কইলা খহি খৰ কইলা খহি খৰ হৰ হৰ মহাদেৱ বোলানীৰ হর হর মহাদেব বোলা নিরন্তর বোলা নিরন্তর নাগেন্দ্র হরয় ত্রিদোষরায় ভস্মঙ্গরাগায় महेश्वराय निद्राय शुद्धाय दिगंबराय तस्मै नकाराय नमः शिवाय नमः शिवाय नमः शिवाय हरि हरि বিচিত্র ফলে ফুলে জাতিষ্কারে এয়াই আমার কৈলাস জগতরে ঈশ্বর আমি দরিদ্র হংকারে ইয়াতেই পাও মনৰ আনন্দ আদি নিৰঞ্জনরে আদেশ ক্ৰমে ব্ৰহ্মাদেৱে কৰিছে সজন বিষ্ণুদেৱে কৰিছে পালন রুদ্রামি সংহার করিছু কত সৃষ্টি ধরি রুদ্ররূপ বরদান করি নানাজন ভক্ত কামার হরণে প্রার্থনা করিছু শিকার এবে যাও জগতৰ কল্যাণৰ হেতু আপোন কাৰ্যত আমি সমগ্ৰহৰ হরি প্রবেশিলা শোভা মাঝে দেবী পার্বতী গহীন গম্ভীরে চলে গজেন্দ্র গামিনী গহীন গম্ভীরে চলে গজেন্দ্র গামী
এহি মতে পাইলা গয়া নিজলৈ স্থান ৰাম হৰি ৰাম হৰি বুঢ়াৰ বজন ৰাম হৰি ৰাম হৰি বুঢ়াৰ বজন कर्पूरागारं करुणावतारं संसारसारं भुजगेन्द्रहरं सदा वसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि भवं भवानी सहितं नमामि উঠা দেৱী স্বামী দেৱী আপোনাৰ মহিমা অপাৰ অলপতে তুষ্ট হোৱা স্বভাৱৰ বাবে আপুনি ভোলানাথ নামে জগত বিখ্যাত কিন্তু স্বামী স্তব্ধ হলা যে গৌৰী খুলি কোৱা তোমাৰ মনৰ বাসনা তোমাকতো এই জগতত মোৰ দ্বাৰা কোনো অদেশ হৈ থকা নাই আপুনি প্ৰয়োজনীয়তকৈ অধিক সৰল স্বভাৱৰ স্বামী সেয়ে আপোনাৰ প্ৰতি মোৰ অভিযোগ আছে কি অভিযোগ দেৱাদি দেৱী মহাদেৱৰ বিৰুদ্ধে অভিযোগ তুমি জানা দেৱী ইয়াৰ পৰিণাম কি হ'ব পাৰে এই মুহূৰ্ততে মই তোমাকে ভস্ম কৰি দিব পাৰোঁ ক্ষমা স্বামী মোৰ উদ্দেশ্যই আপোনাক কোঠিত কৰা নাছিল কদাপি ভয় খালা দেৱী মহাদেৱৰ ক্ৰোধকটো ভয় কৰি সমগ্ৰ দিহুবনে তোমাকে ভস্ম কিয় কৰিম দেৱী তোমাকে ভস্ম কৰিলে থাকিবনে এই শিৱৰ অস্তিত্ব নপৰিম নে মই এটি মৃত শিৱ হৈ নকব তেনে কথা প্ৰভু এটাই মাত্ৰ অনুৰোধ প্ৰভু নোৱাৰেনে আপুনি ত্যাগ কৰিব ভস্ম ধূলা সানিবলৈ যি দেখিছো অনুপৰিমাণে হ'লেও অভিযোগ আছে তোমাৰ শুনা গৌৰী ভস্ম হ'লে ধ্বংসৰ প্ৰতীক নাই অস্তিত্ব মোৰ ভস্মৰ বিনে আৰু এই মহেশ্বৰ হ'লে ধ্বংসৰ দেৱতা তথাবোৰ অস্তিত্ব নাই আপোনাৰ অবিহনে অগত্যা ময়ো কেতিয়াবা আপোনাৰ দৰে ভস্ম ধূলা সানিব লাগিব যেন পাইছো হুৱালা দেৱী
নাৰদৰ সহস্ৰ প্ৰণিপাত কৰিব উঠা দেৱৰেখী দেৱৰেখী মাতৃ কচোন জগতত সকলো কুশল নে নাৰায়ণে নাৰায়ণে মাতৃ কুশল অবিলম্বে এটি কৌশল নকৰিলে কুশলৰ কোনো আশা দেখা নাই মাতৃ দেৱৰেখী মাতৃ এনেহেন পাক লগা কথা প্ৰভু বিষ্ণুৰ আগত কবা ইয়াত নহয় ক্ষমা মাতৃ ক্ষমা পিছে প্ৰভু দেৱৰ্ষি দানবীৰে ৰত্নপুত্ৰ মহিষাসুৰে মৰ্ত্য তথা পাতাল জয় কৰি চকু দিছাহি স্বৰ্গ বৰ্তমান সি তপস্যাৰত পিতাৰ উদ্দেশ্যে আৰু নাৰীক জ্ঞান কৰে সি অতি তুচ্ছ তাক নিৰস্ত কৰাৰ কোনো উপায় নাইনে প্ৰভু ইয়াৰ উপায় কেৱল সময়ৰ গৰ্ভত দেৱৰ্ষি প্ৰভু দেৱৰ্ষি পিছে কোন এই মহিষাসুৰ শুনা তেন্তে দেৱৰ্ষি কওক প্ৰভু অসুৰ জ্বলন দ্বিতীয় একে পুত্ৰ আছিল বিপ্ৰচিত্তি নামে তাৰ পত্নী দনুৰ দুই পুত্ৰ আছিল ৰম্ভ তথা কৰম্ভ আছিল তেওঁলোকে নৃসন্তান পুত্ৰ লাভৰ হেতু ৰম্ভই অগ্নিদেৱক তথা কৰম্ভই বৰুণ দেৱকে কৰে তপস্যা ঘৰলৈ যোৱাৰ বাটত দেখিবা তুমি এক স্ত্ৰীৰত্ন তাইৰ গৰ্ভতে জন্মিব তোমাৰ পুত্ৰ বুলি অগ্নিদেৱে ৰম্ভকে বৰ দিয়ে ঘৰলৈ যোৱাৰ বাটত ৰম্ভই দেখে নাৰী মহী হয় দুয়ো বিবাহ পাশতে আবদ্ধ এদিন দেৱৰ্ষি এদিন পুৰন্দৰে ৰম্ভকে নিদ্ৰামগ্ন অৱস্থাতে কৰে হত্যা উক্ত চিতাতে মৃত্যু বৰণ কৰে নাৰী মহিষে সেই সীতাৰ পৰা প্ৰাদুৰ্ভাৱ হয় সেই মহাপুৰাণ মহিষীৰ পুত্ৰ হেতু তাৰ জগত বিদিত নাম মহিষাসুৰ পিছে প্ৰভু দেৱৰ্ষি মহিষাসুৰৰ চৰিত্ৰ সম্পৰ্কে ব্যক্ত কৰি কৃপা কৰক শুনা তেন্তে দেৱৰ্ষি কওক প্ৰভু মহিষাসুৰ অৰ্থ মহিষ আৰু অৰ্থ মানৱাকৃতিৰ এক দানৱ যদি সি তাৰ মায়া বলে নিজৰ মহিষ ৰূপে লুপ্ত কৰি ৰাখে অগ্নিৰ প্ৰতাপতে জন্ম হোৱা হেতুকে সি অতিশয় ক্ৰোধী নাৰীক কেৱল তুচ্ছ জ্ঞান কৰে সম্ভৱত এই অসুৰে সত্য যুগৰ এক মহান দুৰ্দান্ত দানৱ তেন্তে প্ৰভু এই দানৱক নিপাত কৰিব কোনে তুমি গৌৰী তুমি জগত জননী তুমিয়েই আদি শক্তি যথা সময়তে আমি তিনিওজনা দেৱ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ তেজেৰে সৈতে জমই খ্যাত হবা তুমি অঘুৰী জননী দুৰ্গতি দাসিনী ৰূপে প্ৰভু দাসী মই তব শ্ৰীচৰণ আপোনাক বাক্য কৰি হিৰুগত বিনাশীম দানৱ মই নিজ চৰণ তলত বুজিলো প্ৰভু বুজিলো সকলো তোমাৰ লীলা বাৰু প্ৰভু দেৱৰ্ষি পুনঃসবাৰ দুইৰে চৰণত কৰি নিবেদন এবে ৰাখে বিদায় হেমালি দেৱ দেৱ মহাদেৱ দেৱা Oh
শ্ৰৱণ কীৰ্তন মহাজনে আতীয় প্ৰয়াসিত নারায়ণ নারায়ণ নারায়ণ। বলা গৌরী আমিও নিষ্কর্তব্যতে অগ্রসর। বলো প্রভু। ও হরি ও হরম জয় দেবরাজ ইন্দর জয় জয় দেবরাজ ইন্দর জয় জয় দেবরাজ ইন্দর জয় 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 ও দিদির ইন্দ্র Hey, takri tau, kriti tak, zithe dhina, hey. দেবগণ বহিরিখি কাশ্যবারু অদিতির নন্দনময় দেব পুরন্দরে সমগ্র ঐশ্বর্যরে ভরা এই অমরাবতীপুর নহয়নে দেবতার অমূল্য সম্পদ। সঁচাকৈ দেৱৰাজ এনে হেন ঐশ্বৰ্যত অধিপতি আমি দেৱ সমাজ সঁচাকৈ ধন্য। কিন্তু দেৱৰাজ ৰণ যেতিয়া হয় সেই দানৱ অসুৰৰ সমে তেতিয়াই দেখা পাওঁ মিত্ৰমুখী দানৱৰ কত কত আশা থাকি যায় স্বৰ্গৰে নিধি সমূহৰ প্ৰতি দেৱৰাজ। দানৱৰ সেই আশা নহব পূৰণ। দেৱগণ আজি অমৰাৱতীৰ চতুৰ্দিশে কেৱল আনন্দৰ কিৰণ। সেয়েহে দেৱগণ
অপেশ্বৰীগণৰ নৃত্য প্ৰদৰ্শন হলে কেনে হয়? উচিত কথা দেৱৰাজ। দেৱগণ। কিন্তু তাৰ বাবে অন্য দেৱগণ তথা অপেশ্বৰীগণকো নিমন্ত্ৰণ কৰাটো সমীচিত হ'ব। দেৱৰাজ, মই অপেশ্বৰীগণক তথা যমদেৱে অন্য দেৱগণক কৰিম নিমন্ত্ৰণ। দেৱৰাজ, চিন্তাৰ নাই প্ৰয়োজন। আমি সৰ্বতোপ্ৰকাৰে আপোনাক সহায় কৰিবলৈ প্ৰস্তুত আছো। ধন্য ধন্য তোমালোক অমৰ মণ্ডলী। তেনেহলে দেৱগণ, যথা সময়ত আমি সমএকত্ৰিত আজিলৈ সভাই মানতে ভংগ কৰা হওক। বলা দেৱগণ। ও হরি ও হরি
সখীসকল আজি দেখোন সখী উৰ্বশীৰ সুৰখ সিংগাৰ মহিমা পুনৰুপমানক মনন হৰে মিন্ধিমা ওলাইছা এই সময়ৰূপে সখী ৰম্ভা সখী দেৱৰাজে আজি আমাৰ সখীক নৃত্য প্ৰদৰ্শন কৰাৰ কথা কৈছে সখী আজি দেখোন সখী উৰ্বশী সখীসকল সখী পিছে পুৱাই আজি মহাপ্ৰতাপী সূৰ্যদেৱ তথা বিশ্বকৰ্মা দেৱে নন্দন কাননত দেখে অসুৰৰ গুপ্তচৰ সখী নাজানো ইয়াৰ অৰ্থ কি সখী এটা কথাই জানো মাথো যিদৰে হয় দুই মহৰ যুঁজত পিৰিনা মৰণ দেৱাসুৰৰ সংগ্ৰামত আমাৰো নিয়তি সেই পিৰিনাৰ দৰে সখী দুৰু দুৰু কম্পিত হয় মোৰ বুকু যেতিয়া শুনো দেৱাসুৰৰ সংগ্ৰামৰ কথা দেৱতাই কৰে পলায়ন সখী আৰু আমি হৈ পৰো দৈত্য দানৱৰ ভোগ্য সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে এইভাৱে কিয় ৰচিলে আমাৰ নিয়তি সখী মোৰ কিন্তু বিশ্বাস নাৰী শক্তিৰ সখীসকল এতিয়া যাওঁ ব'লা নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ প্ৰৱেশিলা সভামাজে দেৱ দীনকৰ সংগে চলে দেৱগণ দেখিতে এহি মতে পাইলা গয়া হভা ভিতৰ ৰাম হৰি ৰাম হৰি ভোলা রাম হরি রাম হরি ভোলা নিরন্তর দেবগণ সূৰ্যদেৱ দেৱৰাজ ইন্দ্ৰই অমৰাৱতীত নৃত্য প্ৰদৰ্শন কৰিছে সেই হেতু নিমন্ত্ৰণ কৰিছে আমাক কিন্তু হৃদয় ভাৱনা নহয় হে চন্দ্ৰদেৱ শংকা আজি পুৱা মই আৰু বিশ্বকৰ্মা দেৱে নন্দন কাননত
প্ৰাতঃ ভ্ৰমণ কৰি থাকোঁতেই দৃষ্টিগোচৰ হ'ল অসুৰৰ গুপ্তচৰ। আনহাতে মহিষাসুৰেও মৰ্ত্যজয় কৰিছে সমাপন। সম্ভ্ৰান্ত তাৰ লক্ষ্য এবাৰ স্বৰ্গপুৰ। এয়া মহিষাসুৰৰ গুপ্তচাৰ নহয়তো। আপুনি কি কয় হে ধনপতি কুবেৰ? দেৱশিল্পী কুবেৰদেৱ, আপোনাৰ ভয় সত্য যেন বোধ হয়। সি যি কি নহওক দেৱৰাজ ইন্দ্ৰক এই বিষয়ে অৱগত কৰিব লাগিব। সঁচা কথা কুবেৰদেৱ, দেৱৰাজক অৱগত কৰাটো অতি প্ৰয়োজনীয়। মুহূৰ্ততেই যাত্ৰা কৰো অম্ৰাদিউৰলৈ। তেন্তে দেৱগণ সূৰ্যদেৱ, শীঘ্ৰে যাওঁ আমি দেৱৰাজৰ সমীপ। ব'লক সূৰ্যদেৱ। অপেশ্বৰীগণ, অপেশ্বৰীগণ, তোমালোকে নৃত্য প্ৰদৰ্শন কৰা। থা 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 জিদ্ধেই 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 নাতা হিতি তাক ধেই। ধেই রা দাদা হিতি তাক তা দাদা হিতি তাক তা দাদা হিতি তাক তা রিনা। অপূর্ব অপূর্ব অপেশ্বৰীগণ, অপূর্ব। ধেই গির গির ধেই রা তা গির গির ধেই রা তা গির গির ধেই রা ধেই রা হি। ধিনাক ধগিতা খিতা ধিনাক ধগিতা খিতা ধিনাক ধগিতা খিতিতা। উত্তম, অতি উত্তম অপেশ্বৰীগণ। ধিন্না খিত্তা ধিনা তাক ধেই দাদা খিতি তাক ধিনা জিন্তা ধেই। অপূর্ব অপূর্ব অপেশ্বৰীগণ, অপূর্ব অপেশ্বৰীগণ। মই তোমালোকক পুনৰ মাতি পঠাম, তৈয়াৰ হৈ থাকিবা। এতিয়া তোমালোক নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ। প্ৰণাম সূৰ্যদেৱ। প্ৰণাম সূৰ্যদেৱ। মহিষাসুৰে মৰ্ত্যজয় কৰি সমাপন। দৃষ্টি দিছে সি দেৱভূমি স্বৰ্গলৈ। আজি পুৱা মই আৰু বিশ্বকৰ্মাদেৱে
নন্দন কাননত দেখো অসুৰৰ গুপ্তচৰ। তেন্তে কিয় সিহঁতক আপুনি বধ নকৰিলে? এয়াই নেকি আপোনাৰ বীৰত্ব? সামান্য অসুৰৰ গুপ্তচৰক বধ কৰিব নোৱাৰি আহি পালে অমৰাৱতীপুৰলৈ। ক্ষান্ত হওক দেৱৰাজ, ক্ষান্ত হওক। চিন্তা মোৰ অন্য বিষয়ত। সন্মুখ সমৰত ভীত নহয় আমি। মহিষাসুৰটো মায়াবী দানৱ, কৰি কৰে হে মায়া যুদ্ধ দেৱতাৰ সমে। পাৰিম জানো আমি দেৱতাসকল সেই দুৰ্মতে দানৱসকলে? চিন্তা মোৰ সেই দিশৰ প্ৰতি। কম্পিত হৃদয় মোৰ আসন্ন পৰাজয়ৰ কথা চিন্তা কৰি। এনে লাগিছে যে আমি পৰাজয়ৰ পূৰ্বেই পৰাজিত। জিভা সংযত কৰি কথা কবা পৱনদেৱ। দেৱতাৰ শাস্ত্ৰত নাই ভয় আৰু পৰাজয়ৰ শব্দ। দেৱগণৰ মাজত বীৰৰ ভাৱ কেতিয়াৰ পৰা হ'ব ধৰিলে? তুমি নিজেই এজন বীৰ, লগতে অগ্নি, বৰুণ, চন্দ্ৰমা, বিশ্বকৰ্মা তথা কুবেৰ কোন গুণে যুদ্ধত কম। তথাপিও নেতৃত্বত মই স্বয়ং দেৱেন্দ্ৰ আৰু মোৰ মহাপৰ্য, যাৰ শব্দ শ্ৰৱণ কৰিলে নেজ দাঙি পলাব সেই তৃণভোজী মহিষাসুৰ। দেৱগণ, সকলোটি যুদ্ধৰ বাবে সাজু হৈ থাকিবা। আজিলৈ সভাইমানতে ভংগ কৰা হওক। ব'লা দেৱগণ।